জয় জগন্নাথ ভিডিঅ'টোৰ টাইটেলটো দেখি নিশ্চয় আপোনালোকে গম পাইছে যে আজি মই আপোনালোকক লণ্ডনত হোৱা জগন্নাথ ভগৱানৰ ৰথযাত্ৰাৰ দৰ্শন কৰাম। শুনিবলৈ যিমানে এক্সাইটিং লাগিছে, চাওঁতে তাত অংশগ্ৰহণ কৰোঁতে আৰু মনমোহা হৈ আছিলে। মই জগন্নাথ ভগৱানৰ ৰথযাত্ৰাৰ বিষয়ে আগতেও শুনিছোঁ, ভিডিঅ'ত দেখিছোঁ, কিন্তু কেতিয়াও নিজেই সন্মুখৰ পৰা চাবলৈ বা অংশগ্ৰহণ কৰিবলৈ কেতিয়াও পোৱা নাছিলোঁ। এইবাৰ লণ্ডনত প্ৰথমবাৰ 3খন ৰথ ওলাইছে। যোৱা বছৰলৈকে এখন ৰথে আছিলে। ভগৱানৰ কৃপাত 3খন ৰথে মই টানিবলৈ পালোঁ। এই ৰথযাত্ৰা 21 জুলাই যিদিনাখন গুৰু পূৰ্ণিমা হৈছিলে সেইদিনাখন আছিলে। এটা কথা বিৰাট ভাল লাগিলে, আমাৰ ভাৰতীয় যিখিনি মানুহ আছিলে তেওঁলোকতো সকলোৱে ভাৰতীয় পোছাকত আহিছিলেই, লগতে যিবিলাক ইয়াৰ বাসিন্দা, যিবিলাকক যাওক ধৰ আমি ফৰেনাৰ বুলি কওঁ, তেওঁলোকো কিন্তু ইমান ধুনীয়াকৈ বিৰাটেই ৰঙীন কালাৰফুল ডিজাইন থকা ধুতি পাঞ্জাবী পিন্ধি পেলাই আহিছিলে। মাইকী মানুহবিলাকেও বিৰাট ধুনীয়াকৈ গোপীৰ নিচিনাকৈ সাজি কাচি আহি পেলাই ইয়াত অংশগ্ৰহণ লৈছিলে, যে মানে দেখি আপোনাৰ মনটো বিৰাটেই ভাল লাগি যাব। আৰু তাতকৈও ভাল লাগিছিলে তেওঁলোকৰ যে ল'ৰা ছোৱালীবিলাক, একদম সৰু সৰু 4-5 বছৰীয়া ল'ৰা ছোৱালীবিলাকেও ধুনীয়াকৈ ধুতি পাঞ্জাবী শাৰী সৰু ঘাগৰা সেইবিলাক পিন্ধি পেলাই হাতত ঢোল খোল তাল সেইবিলাক লৈ বজাই বজাই মহামন্ত্ৰ জাপ কৰি ৰাস্তাত ৰথযাত্ৰাত ভাগ লৈছিলে। আপোনালোকে আগলৈ ভিডিঅ'টো চাওক, মই মাজে মাজে কৈ থাকিম কোনখিনি কি জেগা, আৰু আপোনালোকে উপভোগ কৰক। সকলোৰে উল্লাস আৰু ফূৰ্তি দেখিছেনে? এনেকুৱাকৈ কীৰ্তনত ভাগ লৈছে যেন তেওঁলোকৰ মন প্ৰাণ শৰীৰ চব কৃষ্ণময় হৈ গৈছে। এনেকুৱা লাগিছিলে যেন সেই সময়টোৰ কাৰণে গোটেই লণ্ডনখনেই জগন্নাথময় বা কৃষ্ণময় হৈ পৰিছিলে। নিজৰ সংস্কৃতিৰ বিদেশত যেতিয়া এনেকুৱা প্ৰদৰ্শন দেখিবলৈ পায়, মনটো যে একেবাৰে গৰ্বৰে ফুলি উঠে, নহয়নে? Hare Krishna, Hare
এই ৰথযাত্ৰা হাইড পাৰ্ক নামৰ এটা জেগাৰ পৰা আৰম্ভ হৈছিলে ট্ৰাফালগাৰ স্কোৱাৰলৈকে প্ৰায় 3.5 কিলোমিটাৰ দূৰত্ব হ'ব। আহি পেলাই ট্ৰাফালগাৰ স্কোৱাৰত ৰখিলে আৰু তাতে সকলোৰে কাৰণে প্ৰসাদৰ আয়োজন কৰা হৈছিলে, সাংস্কৃতিক সন্ধ্যাৰো আয়োজন কৰা হৈছিলে। আপোনালোকে আগলৈ দেখিব প্ৰসাদৰ লাইনত ইমানেই ভিৰ আছিলে যে ভিডিঅ' লোৱাৰ অৱস্থা নাছিলে। প্ৰসাদত তেওঁলোকে ভাত, এটা মিক্স চব্জি, সালাড আৰু চুজিৰ হালৱা দিছিলে। ভগৱানৰ প্ৰসাদ যেতিয়া খুবেই টেষ্টি হৈছিলে। লগতে সাংস্কৃতিক সন্ধ্যাটো এওঁলোকৰ ফালৰ পৰা ওডিচি ডান্স আছিলে, সৰু সৰু বাচ্চাসকলে ডান্স কৰিছিলে, ডাঙৰ মানুহৰো পাৰফৰ্মেঞ্চ আছিলে আৰু লগতে ইয়াৰ হৰে কৃষ্ণৰ মহামন্ত্ৰৰো কীৰ্তন আছিলে, যিখিনি আপোনালোকে আগলৈ দেখিবলৈ পাব। गोविंद जय जय गोपाल जय जय गोविंद जय जय गोविंद जय जय गोपाल গুৰু পূৰ্ণিমাৰ দিনটো মোৰ মনত সদায় সজীৱ হৈ থাকিব। এই এক্সপেৰিয়েঞ্চটো মই কেতিয়াও নাপাহৰোঁ আৰু আশা কৰিম যে আপোনালোকেও যাতে আপোনালোকৰ জীৱনত এবাৰ এই ৰথযাত্ৰাৰ অনুভৱ সন্মুখৰ পৰা নিশ্চয় কৰিবলৈ পায়। আপোনালোক যদি নতুন মোৰ চেনেলটোত, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আগলৈ এনেকুৱা নতুন বহুত ধুনীয়া ভিডিঅ' লৈ পেলাই লগ পাম। আজিলৈ আহিছোঁ। কমেণ্টত জয় জগন্নাথ লিখিবলৈ নাপাহৰিব। জয় আই অসম।